এইকেইটা বাৰত ভুলতো এইটো কাম নকৰিব। নহ'লে আপুনি শাৰীৰিকভাৱে অসুস্থ আৰু জটিল ৰোগত আক্ৰান্ত হ'ব পাৰে। শনিৰ দশা বেয়া থাকিলে এইটো কাম কৰক, শনিদেৱ প্ৰসন্ন হ'ব। এনে কাম কৰা ব্যক্তিৰ ওপৰত মা লক্ষ্মী অসন্তুষ্ট হয় আৰু ব্যক্তিজন দৰিদ্ৰতাৰ বলি হ'ব পাৰে। জ্যোতিষৰ মতে এই ৰঙৰ কাপোৰ পিন্ধিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰতিজন ব্যক্তিয়ে তেওঁৰ সাজ পোছাক, কথা কোৱাৰ ধৰণ, জীৱনশৈলী আৰু ব্যক্তিত্বৰ দ্বাৰা চিনাকি হয়। প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে, লগতে নিজৰ নিজৰ চৰিত্ৰ আৰু আচৰণৰ সৃষ্টি কৰে। আজিৰ বিষয় হৈছে জ্যোতিষৰ মতে কোনবোৰ কাপোৰে আপোনাৰ ভাগ্যত প্ৰভাৱ পেলায়। সকলোৱে কাপোৰ পিন্ধে, কিন্তু প্ৰতিখন কাপোৰ প্ৰতিজন মানুহৰ বাবে উপযোগী নহয়, কাৰণ এজন ব্যক্তিৰ ভাগ্যও কাপোৰৰ লগত জড়িত। এজন ব্যক্তিৰ জীৱনৰ ভাল বেয়া সময় পৰিঘটনাবোৰো তেওঁৰ পোছাক পৰিধানৰ দ্বাৰা প্ৰভাৱিত হয়। জ্যোতিষৰ মতে কেনেধৰণৰ কাপোৰে এজন ব্যক্তিক প্ৰভাৱিত কৰে জানো আহক। কিন্তু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক। লগতে আপোনাৰ মোবাইলত আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিব। পুৰণি ফটা কাপোৰ পিন্ধিব নালাগে। বহুতে পুৰণি আৰু ফটা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকে। কিছু লোকে কাপোৰখন ফাটিলেও পেলাই নিদিয়ে আৰু তেনে কৰিলে তেওঁলোকে নিজৰ ক্ষতি কৰে। জ্যোতিষ বিজ্ঞানে কয় যে পুৰণি আৰু ফটা কাপোৰ পিন্ধিলে মানুহ শাৰীৰিকভাৱে অসুস্থ আৰু ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে এনেধৰণৰ কাপোৰ পৰিহাৰ কৰি ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখক। গা ধোৱাৰ লগে লগে নতুন কাপোৰ পিন্ধিব নালাগে। আপুনি জানেনে যে গা ধোৱাৰ লগে লগে কেতিয়াও নতুন কাপোৰ পিন্ধিব নালাগে। জ্যোতিষৰ মতে গা ধোৱাৰ পিছত নতুন কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা নহয়। এই বিশ্বাস এইসকল লোকৰ লগত জড়িত যিসকলে কাৰোবাৰ শেষ ৰীতি নীতি পালন কৰি নদীত ডুব মাৰি পুৰণি কাপোৰ কানি পেলাই নতুন কাপোৰ পিন্ধে। নতুন কাপোৰ পিন্ধিব বিচাৰিলে প্ৰথমে ঘৰতে চেষ্টা কৰি চাব আৰু তাৰ পিছত গা ধোৱাৰ পিছত পিন্ধিব। ক'লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে। জ্যোতিষৰ মতে বিশেষকৈ শনিবাৰৰ বাহিৰে আন দিনত ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো পৰিহাৰ কৰিব লাগে। ক'লা ৰঙক অশুভ শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ শনিৰ দশা বেয়া হয়, তেন্তে শনিবাৰেহে ক'লা কাপোৰ পিন্ধক, অন্যথা পিন্ধাৰ পৰা বিৰত থাকিব আৰু আনক ক'লা কাপোৰ উপহাৰ নিদিব। আনৰ কাপোৰ পিন্ধিব নালাগে। আন কাৰোবাৰ কাপোৰ যিমানেই ধুনীয়া আৰু আকৰ্ষণীয় নহওক কিয় কেতিয়াও পিন্ধিব নালাগে। জ্যোতিষৰ মতে প্ৰতিজন ব্যক্তিৰ ভাগ্য, গুণ আৰু দোষ বেলেগ বেলেগ। আনৰ কাপোৰ পিন্ধিলে তেওঁলোকৰ গুণ আৰু অসুবিধাৰ বাবে আপোনাৰ জীৱনত প্ৰভাৱ পৰিব পাৰে। জ্বলা কাপোৰ পিন্ধিব নালাগে। যদি কোনো কাৰণত আপোনাৰ কাপোৰ জ্বলি যায়, তেন্তে পিন্ধাৰ পৰা বিৰত থাকক। জ্যোতিষৰ মতে জ্বলা কাপোৰ পিন্ধিলে আপোনাৰ ওপৰত ৰাহুৰ অশুভ ছাঁ পৰিব পাৰে। পুৰণি কাপোৰ দান কৰক। যদি শনিৰ অৱস্থাই আপোনাক প্ৰভাৱিত কৰিছে, তেন্তে পুৰণি কাপোৰ দান কৰিলে ইয়াৰ প্ৰভাৱ হ্ৰাস পাব পাৰে। লগতে পৰিষ্কাৰ কাপোৰ পিন্ধক, কাৰণ পৰিষ্কাৰ কাপোৰে ইতিবাচক চিন্তাৰ সৃষ্টি কৰে। লেতেৰা কাপোৰ পিন্ধিব নালাগে। লেতেৰা কাপোৰ পিন্ধিলে মানুহ এজন দৰিদ্ৰতাৰ বলি হ'ব পাৰে। তেনে ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ খং উঠে। সেয়েহে সদায় পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গোলাপী বা ৰঙা কাপোৰ পিন্ধক। যদি আপুনি বিষয়বোৰক লৈ খং কৰে, তেন্তে আপুনি গোলাপী বা ৰঙা কাপোৰ পিন্ধিব লাগে। এই ৰঙে নেতিবাচক চিন্তাধাৰা নাইকিয়া কৰি ইতিবাচক শক্তি প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীয়ে সেউজীয়া কাপোৰ পিন্ধিব লাগে। সেউজীয়া ৰং বুধ গ্ৰহৰ লগত সম্পৰ্কিত। ছাত্ৰ ছাত্ৰীয়ে যদি সেউজীয়া কাপোৰ পিন্ধে, তেন্তে তেওঁলোকৰ পঢ়া শুনা সহজ হৈ পৰে আৰু তেওঁলোকৰ মন পঢ়া শুনাত কেন্দ্ৰীভূত হৈ থাকে। জ্যোতিষ শাস্ত্ৰৰ মতে এইবোৰ কথা মনত ৰাখি কাপোৰ পিন্ধিলে জীৱনৰ বিপদৰ পৰা হাত সাৰি উন্নতি সাধন কৰিব পাৰি। যদি এই তথ্য ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।